কৃষ্ণ কৃষ্ণ হৰি ও কৃষ্ণ শংকৰ গুৰু হৰি হৰি ও নমো ভগৱতে বাসুদেৱায়। দ্বাদশ স্কন্ধ ধৰণ গীতা পদ আহিব অসুক নিগদতি আৱে অহম মমি ৰাজা কব ধন জন গৰ্বত নমানে পিতা মাতা অহুৱাবে নিপতি শুনিও ভূমিতা এইৰা মহামদ গৰ্বে ৰাজা কবে অন্তৰাতি ও পৃথিবীক জিনিবে যতনাদি রাতি এরাম তাহার চেষ্টাক দেখি ভূমি ও আমাক দিনন্তে হইবে কৃষ্ণ মাধৱ 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 আমাৰ আজন্মৰ সেৱাৰ থলী আজি ভকতি মথন সত্ৰত সমবেত হোৱা আমাৰ সঞ্চালক বাপ আৰু আজি আমাৰ পাঠ কৰা পাঠিকা এগৰাকীকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী ভাগৱত প্ৰেমী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিছো আৰু আজি দ্বাদশ স্কন্ধৰ মহাভাগৱত শাস্ত্ৰৰ ধৰণী গীতা বা ভূমি গীতা দুইটা নাম কোৱা যায় সেই অধ্যায়টি পাঠ কৰিবৰ কাৰণে পাঠ কৰা হৈছে ইতিমধ্যে মহাভাগৱত শাস্ত্ৰৰ সৃষ্টি হোৱাৰ কাৰণটোৱেই হ'ল প্ৰভু ভগৱন্তৰ গুণ আৰু লীলা প্ৰকাশক শাস্ত্ৰ একমাত্ৰ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম ভগৱন্তৰ গুণ লীলা কীৰ্তন কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰৰ নিৰ্মিত হ'ল মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হওক তোমাৰ মনৰ যত ক্লেশ এয়া প্ৰথম স্কন্ধৰ 12 স্কন্ধত যি কৈলা সুকে
প্ৰথম স্কন্ধৰ তাৎপৰ্য ক'লে আমাক এটাই, অনাদৰি আন ধৰ্ম সম্প্ৰতি দেৱ উপদেশ হৰি ভকতি। ব্যাসৰ সুনিশ্চিত শান্ত ভৈলা প্ৰথম স্কন্ধত নাৰদে কৈলা। এই প্ৰথম স্কন্ধৰ তাৎপৰ্য যে ব্যাসৰ চিত্ত শান্ত হৈ গ'ল। কি ক'লে? প্ৰভু ভগৱন্তৰ গুণ নাম প্ৰকাশ কৰিবা ভাগৱতত, আৰু অনাদৰি আন ধৰ্ম, অন্য ধৰ্মবোৰক আদৰ নকৰিবা। অন্য ধৰ্মক আদৰ কৰিলে এক শৰণ নহয়, ভকতি নহয়। গতিকে অন্য ধৰ্মক অনাদৰ কৰি এয়া কৰিবা। আৰু কি প্ৰকাশ কৰিবা? তাত ঈশ্বৰ ভগৱন্তৰ গুণ আৰু লীলা। ঈশ্বৰৰ লীলাবোৰ কিয় ধৰিলে ঈশ্বৰে? বিনা চায়েছ দৃষ্টি কাণ, যে আৰু ধৰ্ম সংস্থাপনাৰ ঠাই সম্ভৱামি উগে উগে। দুষ্কৃতিৰ বিৰুদ্ধে অস্ত্ৰ ধৰি দুষ্কৃতিক বিনাশ কৰাই সংস্কৃতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভগৱন্তৰ অৱতাৰ হয়। দ্বাদশ স্কন্ধত ভগৱন্তই কেনেকৈ এই ধৰণীৰ বুকুৰ পৰা দুৰ্জনসকলক আঁতৰাই সন্তসকলক প্ৰতিষ্ঠা কৰি থৈ গ'ল। আৰু কেনেকুৱা ৰজাবোৰ আছিলে? অহম মম ৰজা। ৰজাবোৰৰ চৰিত্ৰ কৈছে অহম মম। এতিয়া অহং মম শব্দটোৰ অৰ্থ কি? দেহে ইহ অহমিতি ইয়া ভাৱ। এইটো অবিদ্যা বুলি কয়। অহং দেহ, অৰ্থাৎ দেহটোক মই বুলি ভবাটো অহং ভাৱ। অহং দেহ, এইটোক কয় মই দেহ। এই বুলি যি ভাবে সেইজন অহংকাৰী মানুহ, অৰ্থাৎ দেহটোক মই বুলি ভবাটো। দ্বিতীয় মম কাৰ বুলি কয়? মম অৰ্থাৎ এই মোৰ ল'ৰা মোৰ ছোৱালী। কিহত চিনি পালো? দেহবোৰত। দেহৰ প্ৰতি মমতা কৰো আমি। মোৰ ল'ৰা মোৰ ছোৱালী কিহত চিনি পাওঁ? দেহবোৰত। মোৰ ল'ৰা ছোৱালী দেহা কাৰো লগত নিমিলে, গতিকে এই মিলাকেইটা এইকেইটাহে মোৰ চিনি পালো। এইটো মমকাৰ বুলি কয়। গতিকে দৈহিক দেহবোৰকে মই বুলি ভবা, আৰু এই দেহবোৰৰ লগতেই মোৰ আপোন বুলি দেহবোৰক ভবাটো মমকাৰ বুলি কয়। এই অহং আৰু মমকাৰত ধাৰাসায়ী হৈ শত ৰাজা মহাৰজা এই ধৰণী বুকুৰ পৰা নাইকিয়া হৈ গ'ল। কিন্তু ধৰণী একেই থাকিলে। কতই যিকণ জেগা মোৰ বুলি দখল কৰিবলৈ বিচাৰিছিলে, আনৰ পৰাও কাঢ়ি লৈ মোৰ কৰিবলৈ বিচাৰিছিলে, এই ৰজাবোৰ আজি নাই, কিন্তু ধৰণী একেই আছে। এই কথাটো ধৰণীয়ে প্ৰকাশ কৰিছিলে, ধৰণী গীতা বুলি কোৱা হৈছে। আৰু শুকদেৱে তাকেই পৰীক্ষিত ৰজা। গতিকে পৰীক্ষিতৰ আগত এই ৰজাবোৰৰ বৰ্ণনা দি বৈৰাগ্য ভাৱ মনত জাগৃত কৰাবৰ কাৰণে শেষত গৈ যে চোৱা তুমিও ৰজা, আৰু কিমান ৰজা ইয়াৰ পৰা গ'ল আঁতৰ হৈ।
কিন্তু তেওঁলোকৰ সতি সন্ততিও নাই। গোটেই বিৱৰণবোৰ দিব এতিয়া। গতিকে সংসাৰৰ প্ৰতি এই অহংকাৰ আৰু মমকাৰত জড়িত হৈয়ে গোটেই সংসাৰখন মায়াত বান্ধ খাই থাকে। গতিকে সেইটো ত্যাগ কৰা কাহিনীটো গোটেই ক'ব এতিয়া, ৰজাসকলৰ কাহিনীটো, আৰু কৈ পেলাই তাৰমানে পৰীক্ষিতক বৈৰাগ্য ভাৱ আনিবৰ কাৰণে, মই দেহ নহয়, মই দেহটো মোৰহে, এই ভাৱটো আনিবৰ কাৰণে ভাগৱতত শেষত শুকদেৱে সেয়াই সিদ্ধান্ত দিব যে যিটো ব্ৰহ্ম সেই মই হেন মানা মনে, যিটো মই সেই ব্ৰহ্ম জানা সৰ্বক্ষণে, নেদেখিবা তক্ষকক পাৱত দংশন্তে, এতেকে তোমাক নিষ্ঠা ৰিবে ভগৱন্তে। এই জ্ঞানটো আহিবৰ কাৰণে পৰীক্ষিতক এই ধৰণী গীতা অৰ্থাৎ ৰজাবোৰৰ চৰিত্ৰ, কোন কেনেকুৱা ৰজা আছিলে, কোনে কিমান কেনেকৈ তাৰমানে অস্তিত্ব নাইকিয়া হৈ গ'ল, কিন্তু ধৰণী একেই থাকিলে, সিহঁতৰ শাসন কৰাৰ ৰাজ্যখন দেশখন একেই থাকিলে, কিন্তু সিহঁতৰ একো চিন চাপ নাইকিয়া হৈ গৈছে। গতিকে এয়া আমি আৰম্ভণিহে মাত্ৰ। আমি চাওঁ আহক যে ধৰণীয়েনো কেনেকৈ আমাৰ মনত তাৰমানে শুকদেৱে ধৰণী গীতা কোৱাৰ অৰ্থ কি, যে তোমালোকেও ভালকৈ শুনা এই কথাখিনি। পৰীক্ষিতে শুনিলে ৰজাৰ চৰিত্ৰ কাহিনী গোটেইবোৰ শুনাৰ পিছত পৰীক্ষিতৰ সংসাৰৰ প্ৰতি, দেহৰ প্ৰতি মোহ নাইকিয়া হৈ গ'ল। ঐশ্বৰ্য সম্পত্তি পৰিয়াল এইবোৰৰ প্ৰতি মোহ নাই, সম্পূৰ্ণ আন নালাগে, নিজৰ পৰিচয় হৈ গ'ল, মই দেহ নহয়, মই দেহত থাকোহে। এই মহাজ্ঞান, এই পৰমাৰ্থ জ্ঞান দিবৰ কাৰণেই এয়া ধৰণী গীতা কৈছে। আমি সকলোৱে শুনোচোন আহক, শুনি পেলাই আমি তেওঁলোকৰ কথাবোৰ নিজে কল্পনা কৰোঁ, আমি ভাবোঁ। এটা কথা চাব, সকলোকে কৈছোঁ, ভাগৱত বহুবাৰ পঢ়িছোঁ আমি, হয়তো শ বাৰ ভাগৱত পঢ়িছোঁ আমি। পৰীক্ষিতে 7 দিন মাত্ৰ শুনিলে, শুনাৰ পিছত পৰীক্ষিতৰ দিব্য জ্ঞান হৈ গ'ল, মই দেহ নহয়, দেহ মোৰ জ্ঞান হৈ গ'ল। কিন্তু আমি আজি কিমান বাৰ শুনিছোঁ, শুনাৰ পিছত আমাৰ সেই ভাৱটো আহিছে নে নাই অহা? যদি অহা নাই, তেতিয়াহ'লে আমি খেদ কৰিব লাগে। ইমান দিন ভাগৱত শুনি আছো, তথাপিতো আমাৰ বৈৰাগ্য ভাৱ অহা নাই, সংসাৰৰ প্ৰতি মোহটো আমাৰ শেষ হোৱা নাই। এই বুলি আমি কাহানিকৈ ক'ব পাৰিম প্ৰভুক? আনুষ্ঠানিকতা কৰি আছো, হয় আমি আনুষ্ঠানিকতা, কিন্তু ধৰ্ম নহয়। মনত ৰাখিব, ভাগৱত শাস্ত্ৰ পঢ়ি বাক লাগে জ্ঞানৰ কাৰণে। যদি জ্ঞানেই নলওঁ, তেতিয়াহ'লে আমি শাস্ত্ৰ পঢ়ি একো লাভ নাই বুলিও কৈছে ব্যাসে দেই। গতিকে প্ৰত্যেকেই আমি বহুবাৰ শুনিছো, আৰু সেই শুনিবলৈ আকৌ শুনি ভাল পাওঁ। তাৰ পৰা আমাৰ পুণ্য হৈছে, সকলোৰে পুণ্য হৈছে, এইটো খাটাং। দ্বিতীয়টো আমাৰ উপকাৰ হৈছে যে আমাৰ পুনৰ আমি তাৰমানে বৈকুণ্ঠলৈ যাব নোৱাৰিব পাৰোঁ, কিন্তু আমাৰ অধোগতি নহওঁ, এইটো খাটাং মই আপোনালোকক ক'ব পাৰোঁ। কাৰণ আমি ভকতি মাৰ্গত উঠিলোঁ, স্খলন নাহিকে কদাচিত, অৰ্থাৎ আমি উভতি যাবগৈ নালাগে, 3 তৰুৰ পৰা আহিছিলোঁ, আমি আগলৈহে যাম।
মানুহ হলো আমাতকৈ ওপৰৰ জিত আমি তালৈ গৈ থাকিম এখোজ দুখোজকে গৈ দেৱতুল্য হ'ম আৰু শেষত গৈ ভকত হৈ আমি বৈকুণ্ঠলৈ গুচি যাবগৈ পাৰিম আমি আগবাঢ়িহে যাম আৰু বহু আগবাঢ়িলো আমি গতিকে মই সেইকাৰণে আপোনালোকে এইটো নাভাবিব যে আমাৰ ভকুতি নাই হোৱা বুলি কোৱা নাই মই আমি আগবাঢ়িলো সকলোৱে আগবাঢ়িলো কিন্তু কথা হ'ল এইটো যে আমি বৈকুণ্ঠ পাবগৈ লাগিব যদি পাবগৈ লাগে তেনে আমি যাব লাগিব আমি একে ঠাইতে বহি ভাগৱত শুনি থাকিলে নহব সেই শুনা যিটো জ্ঞান সেইটো নিজে উপলব্ধি কৰিব লাগিব আৰু উপলব্ধি কৰি যাব লাগিব আমাৰ জ্ঞান হৈছে এতিয়া মুখস্থ হৈ গ'ল ধৰণীয়ে কি ক'লে কি নক'লে এইবোৰ আমাৰ মুখস্থ হৈ গ'ল কৃষ্ণই উদ্ধৱক কি ক'লে মুখস্থ হৈ গ'ল জ্ঞান হৈ গ'ল আমাৰ গতিকে আৰু আমি এতিয়া ভাগৱত শুনি আছো এই যে শুনি আছো আমি কি শুনি আছো পৰীক্ষিতক শুকদেৱে কোৱা কথা গতিকে শুনাৰ প্ৰচেছটো বদলি কৰিব লাগে কেনেকৈ কৰিব লাগে যে পৰীক্ষিত আসনখনত নিজক বহুৱাই লওক আমাক কৈ আছে আমাক কৈছে এইটো এই যেতিয়ালৈকে পৰীক্ষিতৰ আসনত নিজে বহি নলওঁ তেতিয়ালৈকে আমি ভাগৱত জ্ঞান হৈ যাব আমাৰ মুখস্থ হৈ যাব কিন্তু আমাৰ বিজ্ঞানলৈ নাযাব আৰু বিজ্ঞানলৈ যেতিয়া বুজি পাম কথাখিনি তেতিয়া বিজ্ঞান হ'ব আৰু যেতিয়া নিজৰ জীৱনত খটুৱাম তেতিয়া তদং হৈ যাব আৰু তদং হোৱাৰ পিছত ৰহস্য প্ৰাপ্তি হ'ব আমি কাম কৰিলে ফল পামেই গতিকে সেই ফলটো ৰহস্য যে কি নহওক সুন্দৰ আজি আখ্যান ভাগি ওলাইছে সুন্দৰকৈ আমাৰ মঞ্জুলাই সুন্দৰকৈ পাঠ কৰিছে শুনিও ভাল লাগিছে গতিকে আপোনাক সকলোৱে সাতে পাছে সাজু হৈ শুনক অৰ্থাৎ সাৱধান হৈ শুনক যাতে অন্য কথা আমাৰ মনলৈ নাহে যিকণ আজি শুনিছো আমি সেয়া উপলব্ধি কৰিম হৃদয়ৰে উপলব্ধি কৰিম শুনাটো বহুত শুনিলো কিন্তু আমি উপলব্ধিৰ ভিতৰলৈ আনিব লাগিব কথাখিনি গতিকে সাজু হওক সেইকাৰণে কৃষ্ণ মাধৱ জয় শুন ৰাম ধন জন বিভৱ তিলেকে আপোনাক নজানয় মৃত্যু ও মারি দেখো ধরি হরি নমতে বাঘে এরম শ্যাম সম দেহ হুয়ে অনেকে ইহাতে করিবে লোকে এরম মুখ দিন শরীরর ও ব্যর্থ হয়ে আশা আপনিও না যাই কৃষ্ণ হয় সেই ৰজাসকলে অহম মম ভাৱত সেই ভাৱটোতে তেওঁলোকৰ মনবোৰ আক্ৰোশী হয় আৰু আক্ৰোশী হৈ তেওঁলোকে কেনেকৈ তাৰমানে আনৰ ৰাজ্য ধন এইবোৰ নিজৰ কৰিব পাৰি নিজৰ তাৰমানে পৰিয়ালক কেনেকৈ সুখী কৰিব পাৰি দেহটোক কেনেকৈ সুখত ৰাখিব পাৰি এই হেঁপাহত তেওঁলোকৰ
আনৰ প্ৰতি দয়া মমতা এইবোৰ আনৰ প্ৰতি নাথাকে, নিজৰ অকল আপোনবোৰৰ প্ৰতিহে থাকে। আৰু থাকিলৈ আৰু আগতে দেখিও থাকে কথাবোৰ, কিন্তু তথাপিতো তেওঁলোকৰ হৃদয়ত উপলব্ধি নহয় এই কথাটো যে ধন জন ঐশ্বৰ্য বিভূতি এইবোৰ স্থায়ী নহয়, এই আছে এই নাই, চকুৰ আগতে দেখি থাকে কথাবোৰ। এই দেখি থাকিলেও তাৰমানে উপলব্ধি নহয় কেলে, কাৰণ মনটো দৈহিক তাৰমানে সুখৰ কাৰণে বামানয় হৈ থাকে মনটো। তাৰমানে কথাটো কি কৈছে যে আমাৰ দেহৰ সুখ আৰু আত্মাৰ সুখ দুটা। আমাৰ দৈহিক সুখটো আমি ভোগ কৰিব পাৰো যেতিয়ালৈকে আত্মা হৃদয়ত থাকে তেতিয়ালৈকে। গতিকে কিন্তু আমি সেই কথাটো আমি উপলব্ধি নকৰোঁ যে প্ৰভু ভগৱন্তইহে মোক এয়া খুৱাইছে, প্ৰভু ভগৱন্তইহে মোক জীয়াই ৰাখিছে, প্ৰভু ভগৱন্তইহে মোক সকলো প্ৰাপ্তি কৰাইছে। গতিকে আৰু আনকি মই তেওঁ নাথাকিলে মই খোজ কাঢ়িবও নোৱাৰোঁ, মোৰ মনেৰে ভাবিব নোৱাৰোঁ, মোৰ চকুৱে দেখিব নোৱাৰোঁ, হাতেৰে চুব নোৱাৰোঁ। ঈশ্বৰে কৰাইছে এই ভাৱটো নাইকিয়া হৈ যায়, আৰু নাইকিয়া হৈ পেলাই তেওঁলোকৰ আধ্যাত্মিক ভাৱটো তাৰমানে আত্মাই কৰাইছে। আত্মানো কোন? তোমাৰ সে অংশ আমি যত জীৱ যাক। এই আত্মামুখী নোহোৱাৰ কাৰণে বহিৰ্মুখী হয়, অৰ্থাৎ দেহমুখী হোৱাৰ কাৰণে সেই ৰজাবোৰে আক্ৰোশী ভাৱত গৈ তেওঁলোক নিজে নিজে তাৰমানে ধ্বংস হৈ যায়গৈ। কৃষ্ণ রাত্রি দিনে চিনতে রাজা কেন মতে সমস্তে পৃথিবী বিষয়াম পতা ভইলে নপাৱে প্রথমে জিবে ইন্দ্রিয় রাজমন্ত্রী সবক করিদেব আপু আনু সব সেৱক অমাত্য আছে এয়ান বজবাদী প্ৰজাবশ্য কৰি লক্ষ্য যিনি পাছত যত আশয় কৃষ্ণ শুন এবাৰ কথাৰে কৈ দিয়াচোন। তাৰমানে মোৰ ওচৰত শাস্ত্ৰভাগ নাই দে, ভাগৱত নাই। তুমি কথাৰে কথাকেইটা আকৌ কৈ দিয়াচোন এবাৰ। রাত্রি দিনে চিনতে রাজা কবদুরা হয়, কেন মতে সমস্তে পৃথিবী মূর হয়। সমস্ত জগতখনেই মোৰ কেনেকৈ হয় ৰাতি দিনে, সেয়া অকণমান আগত কৈছিলো। কথাটো এটাই হেঁপাহ যে গোটেই পৃথিৱীখনৰ অধীশ্বৰ মই হ'ম, ৰাতি দিনে তেওঁলোকৰ অকল সেইটোৱেই চিন্তা। কৃষ্ণ আৰু কি হয়? বিষয় লম্পট হইলে নপাৱে ৰাজ্য, প্ৰথমে জিনিবে ছয় ইন্দ্ৰিয় বৰ্গ। হয়, এতিয়া কি কৈছে যে যেতিয়ালৈকে ইন্দ্ৰিয়বোৰক জিনিব নোৱাৰে তেতিয়ালৈকে মানুহে তাৰমানে সুখ নাপায়। আচলতে স্বৰ্গও পাব নোৱাৰে, একো সুখেই তেওঁ অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে যদি সুখ কিবা বিচাৰে মানুহে
তেতিয়া প্ৰথম কথা হ'ল আমাৰ এই ৰিপুবোৰ জয় কৰিব লাগিব। আমাৰ ইন্দ্ৰিয় বিষয়মুখী ইন্দ্ৰিয়বোৰক আমি জয় কৰিব লাগিব। বা ৰজাসকলে তেওঁলোকৰ প্ৰথম ইন্দ্ৰিয় জয় কৰা মানে কি? অৰ্থাৎ আমাৰ পঞ্চ তন্মাত্ৰ আছে। পঞ্চ তন্মাত্ৰৰ দ্বাৰা আমাৰ ইন্দ্ৰিয়বোৰে বিষয় ভোগ কৰে। ইন্দ্ৰিয়ই বিষয় ভোগ কৰে পঞ্চ তন্মাত্ৰৰ দ্বাৰা। এই বিষয় ভোগ কৰা ইন্দ্ৰিয় কেইটা হ'ল আমাৰ তাৰমানে নাক, কাণ, চকু, মুখ আৰু ছাল, ত্বক। ইয়াৰ দ্বাৰা এইটো পঞ্চ তন্মাত্ৰ, 5টা তন্মাত্ৰৰ দ্বাৰা আমাৰ 7টা ইন্দ্ৰিয়ই বিষয় ভোগ কৰে। আৰু সেই 7 পাঞ্চে আমাক সাজু হবলৈ কয়। সেইকাৰণে মহাপুৰুষে কৈছে এতিয়া সেই 7টা ইন্দ্ৰিয় কি? আমাৰ 2টা চকু, 2টা নাক আৰু 2টা নাক, 2টা চকু, 2খন কাণ, এই 6 হ'ল। আৰু জিভা বা আমাৰ মুখ এখন, এই 7টা। এই বিষয় ভোগ কৰে এই 7টা ইন্দ্ৰিয়ই। যে কেনেকৈ চক্ষুৱে ৰূপ চাই ভাল পায় সদায়। ৰূপ Incoming call. Incoming call. Incoming call. Incoming call. গতিকে সেইটো অন্য বিষয়ৰ প্ৰতি চকু বৈৰাগ্য কৰি ভকতক আৰু ঈশ্বৰক চাবলৈ চেষ্টা কৰিব লাগে। সেইটো চাই আনন্দ পাব লাগে। গতিকে চক্ষুৰে ৰূপ দৰ্শন কৰিব লাগে। নাকে গন্ধ লৈ ভাল পায় নাকে। গতিকে আমি এতিয়া কোনবোৰ ফুল চেণ্টৰ গন্ধ ভাল পাওঁ সেইটো আমি নিজেহে জানো। কিন্তু আমাক শাস্ত্ৰই কৈছে নিৰ্মাল্য তুলসী ঘান লয়ে না শিকায়। প্ৰভু ভগৱন্তৰ চৰণত অৰ্পিত নিৰ্মাল্যৰ ঘান আমি ল'ব লাগে। নিৰ্মাল্য তুলসী ঘান। আকৌ এতিয়া আমি মনতে এনেকুৱাকৈ ভাবিব পাৰোঁ আমি যে আমিতো তুলসী লৈ পেলাই তাৰমানে হেৰি কৰি নকৰোঁ যে প্ৰভুৰ চৰণত আমি কল্পনাৰে প্ৰভুৰ চৰণত তাৰমানে চুই আমি ঘান ল'ব লাগে। প্ৰভু ভগৱন্ততেই চৰণ তুলসীৰ স্থান। গতিকে যেই কি নহওক, গতিকে ঘান লওঁ নাসিকাৰে। গতিকে আমাক কৈছে নিৰ্মাল্য তুলসী ঘান নাসিকাই ল'বা। আৰু জিভাই ৰস পান কৰে। আৰু সেই ৰস পান কৰিবলৈ আমাক কি কৈছে যে ঈশ্বৰৰ নাম ৰস আমাক পান কৰিব কৈছে। ঈশ্বৰৰ নাম গাই ভাল পাবলৈ কৈছে। আৰু কাণে ৰস পান কৰে। কাণত কি চাব কি ৰস পান কৰিবলৈ কৈছে? কৰ্ণে শুনা কৃষ্ণ কথা, মুখে বোলা ৰাম, মনে পাদ পদ্মস্মৰে, হস্তে কৰে কাম, নিৰ্মাল্য তুলসী ঘান লৱে নাসিকায়, বিষ্ণুৰ নৈবেদ্য মাত্ৰ আচাদে জিভাই, আৰু পদে বিষ্ণু ক্ষেত্ৰ বৈষ্ণৱ বৰ ঠাইক যায়, এহি মতে ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়, অযত্নে সে কৃষ্ণতে প্ৰৱৰ্তে যেবে জানা। এইবোৰ আমি এতিয়া যত্ন কৰি পেলাই কৰি আছো। কিন্তু আমাৰ মনটোৱে অযত্নে যত্ন নকৰাকৈ হ'ব। আমি এতিয়া যত্ন কৰি নাম গাই আছো। কিন্তু এনেকুৱা হ'বগৈ যে আমাৰ ইন্দ্ৰিয় নামত যেতিয়া মজি যাব তেতিয়া
আমি ইচ্ছা নকৰিলেও মুখে কিন্তু গাই থাকিব ঈশ্বৰৰ নাম। গতিকে টোপনিটো ঈশ্বৰৰ নাম আমাৰ আহি থাকিব উশাহ নিশাহত। এইটো অভ্যাস কৰোঁতে গতিকে এই যে ইন্দ্ৰিয় দমিব বুলি যে কৈছে, এই কথাটোকে আমাক কৈছে প্ৰথমতে আমাৰ ইন্দ্ৰিয়বোৰ যদি আমি দমন কৰিব পাৰোঁ, তাৰমানে আমাৰ চকু, কাণ, নাক, মুখ এই পঞ্চ তন্মাত্ৰৰ দ্বাৰা বিষয় ভোগ কৰে ইন্দ্ৰিয়বোৰে, আৰু সেই বিষয় ভোগৰ পৰা তাৰমানে ভোগ কৰিবই লাগিব, কিন্তু ভোগটো ওলটাই দিব লাগে, দেহৰ পৰা আত্মালৈ দিব লাগে। অৰ্থাৎ আমি দেহৰ সুখৰ কাৰণে যিটো কৰিছিলোঁ সেইটো আত্মা সুখৰ কাৰণে কৰিব লাগে। সিমানেই কথা। সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে, তাকে বোলে মন সেহি তাক পাৱে যিজনে যাক উপাসে। তে সত্য আমাৰ আত্মা আৰু অসত্য আমাৰ দেহটো, জড় আমাৰ দেহটো, চৈতন্য আত্মা। আকৌ যেতিয়ালৈকে চৈতন্য আত্মা থাকে তেতিয়ালৈকেহে মনে মনন কৰিব পাৰে। ইয়ং মনসা নমন্যতে মনং জৈস মনিয়তে তদেৱ ব্ৰহ্মং। মনেৰে যাক মনন কৰিব নোৱাৰে, কিন্তু যি মনক মনন কৰায় সেয়ে ঈশ্বৰ, সেয়ে ব্ৰহ্ম। অৰ্থাৎ ঈশ্বৰ থাকিলে মনে মনন কৰিব পাৰে, আৰু ঈশ্বৰে এৰি দিলে মনে মনন কৰিব নোৱাৰা হয়। গতিকে সেইকাৰণে কৈছে যে আমাৰ মনটো ঈশ্বৰত যেতিয়া আমাৰ লগাই দিব, ইন্দ্ৰিয়মুখী নহয়, মনটো যদি আত্মামুখী কৰি দিয়ে, তেতিয়াহ'লে তেওঁ জগতখন নিজে নিজেই তেওঁৰ হোৱা দেখা পাব। কৃষ্ণ মাধৱ। ৰাজমন্ত্ৰী সেৱক কৰিবে বৈশ্যপ আছে, আনু হব সেৱক অমাত্যগত আছে। আৰু কি কৰিব, তাৰমানে ৰাজভিক্ত যিসকল আছে ৰাজ কৰ্মচাৰী, সেই সকলকো তাৰমানে জয় কৰিব লাগিব। আৰু অমাত্য মানে মন্ত্ৰী সভা, মন্ত্ৰী আদি যিমানবোৰ আছে, এই সকলোকে তেওঁ তাৰমানে একমুখী কৰিব লাগিব। কৃষ্ণ। এরাম গজবাজি প্রজা বৈশ্য করি লক্ষ্য লক্ষ্য, জিনিবে পাশত যত পক্ষ। এরা মুখে খাটিবে কদত নিপতি মহন্তে, আইবুল পৃথিবী কবে সাগর পর্যন্তে। বদ্ধ করিলে হৃদয়, আচতনে দেখৈ অন্তক পুৰা। হয়, এইদৰে তাৰমানে যিমানবোৰ তেওঁৰ ৰাজ্য তাৰমানে সা সম্পত্তি সকলো নিজৰ কৰি ললেই অমাত্যবোৰক নিজৰ কৰি ল'ব। তাৰপিছত তাৰমানে গৈ তেওঁ তাৰমানে সেই তাত মোহৰ জালত তাৰমানে নিজে নিজে বন্দী হৈ যাবগৈ। যে অমাত্যবোৰকো তেওঁ নিজৰ কৰি ল'ব, আৰু শেষত গৈ কি পিছৰ দুনায়নত কি ক'লে? হেন আশা পাশে বদ্ধ কৰিলে ভিতয়, অন্তকপু ৰাজা। হয়, সেই আশা নামৰ যিডাল পাশ, আশা পাশ, সেই পাশে মেৰিয়াই মেৰিয়াই তেওঁক ধৰে, আৰু তেওঁ অন্তকক দেখা নাপায়। অৰ্থাৎ মই যে এদিন মৰিম, মই যে মৰিয়ে আছো, দিনে দিনে সূৰ্যৰ লগতো হৰে জগতৰ আয়ু, এই ক্ষণে ক্ষণে যে আমি মৃত্যুলৈ আগবাঢ়ি গৈছো, এই কথাটো তেওঁ নেদেখে। তাৰমানে কেলে নেদেখে? বিষয় বাসনা ঐশ্বৰ্য এইবোৰত মত্ত হৈ থাকে, মনটো তাত লাগি থাকে।
গতিকে তেওঁ আত্মাৰ কথা ভাবিবলৈ সময় নাপায় তেওঁলোক অহংকাৰী হৈ যায় মাত্ৰ অহং মম ভাৱত মত্ত হৈ যায় কৃষ্ণ রাম হিংসিলে কমাত্র নিশিদিল আলো সন্তে কত রাজা বইলা পথ করিলে কদিতু খাতু দীপয় অধিকার তথাপি নপাইলা কৃষ্ণ সাগর পার কৃষ্ণ ৰবা শুন অকণ কমকে পঢ়িবা এতিয়া আমাক কি ক'লে কথাটো যে চাওক কিমান হেঁপাহ কৰিলে যে ইটোৰ পিছত সিটো লাগিব সিটোৰ পিছত সিটো লাগে এনেকৈ তাৰমানে গোটেই সখাগৰা পৃথিৱীখন ল'বৰ কাৰণে আশা কৰিলে বহুতে কিন্তু সেয়া নহ'লে আকৌ বহুতে সেইবোৰ তাৰমানে ৰাজ্য ধন বহুত পালে পাই পেলাইও তেওঁলোকৰ মনতো শান্তি বা সুখ বোলা বস্তুটো তেওঁলোকৰ মনতো নাইকিয়া হোৱাগৈ নাই অৰ্থাৎ হেঁপাহ যিটো মানুহৰ হেঁপাহ সেই হেঁপাহটো বৈৰাগ্য অহা নাই যেতিয়ালৈকে ঈশ্বৰৰ কাষ নাপায় ঈশ্বৰৰ কথা নাভাবে তেতিয়ালৈকে দেহৰ প্ৰতি মানুহৰ মোহ তেতিয়ালৈকে নষ্ট নহয় যেতিয়ালৈকে এই আশা নামৰ আশা বস্তুটোৰ ফালে পিঠি নিদিয়ে কৃষ্ণ ইন্দ্রিয় কদময় মুখ জিনিবা লাগি তাতপরে নাই মন্দ পরম অভাগী ইন্দ্রিয় কদমী যদি ভজে ভগবন্ত ওই মুখ্য ফল আত কৃষ্ণ এয়া চব ইমান সুন্দৰ এটা কথা কৈছে যে ইন্দ্ৰিয় দমন কৰি তাৰমানে তপস্যা কৰে আৰু তপস্যা কৰি পেলাই কি কৰে যে তাৰমানে ঈশ্বৰকো জয় কৰিম যেনেকৈ সেই হিৰণ্যক্ষ আদি এইবোৰ যে ঈশ্বৰকো জয় কৰিব পাৰিবৰ কাৰণে কিছুমানে তাৰমানে ইন্দ্ৰিয় সংযম কৰি তেওঁলোকে তপস্যা কৰে আৰু তপস্যাটো কিহৰ কাৰণে কৰে ঈশ্বৰক পৰাজয় কৰিবৰ কাৰণে গতিকে সেই তেনেকুৱা সেইবোৰ দুৰ্জন আৰু যদি ঈশ্বৰক পাবৰ কাৰণে কৰিলে কিন্তু ঈশ্বৰে তেওঁলোকক মুক্তি পৰ্যন্ত দিয়ে কিন্তু সেইটো নকৰে তেওঁলোকে কি কৰে ইন্দ্ৰিয় জয় কৰি পেলাই তেওঁলোকে তপস্যা কৰে ঈশ্বৰৰ বিৰুদ্ধে যাবৰ কাৰণেহে কৃষ্ণ অসংখ্যাত মনুতনয় মুখ এই সহস্ৰে গৈল কষ্ট এরা মুহুর নিমিত্তে হবে প্রাণকু যাই যথা হন্তে আইল গইল কথাতে নাই কৃষ্ণ এয়া কৈছে মনন্তৰ কত কিমান মনু কালৰ বুকুত জাহ গ'ল মনন্তৰ ব্ৰহ্মাৰ দিনত 14জন মনু খহি পৰে 14জন ইন্দ্ৰ খহে ব্ৰহ্মাৰ এদিনত গতিকে তেনেকুৱা Incoming call. Incoming call. 100 বছৰৰ যেতিয়া হয়
তেতিয়া ব্ৰহ্মা পৰ্যন্ত সংহাৰ হয়। গতিকে কিমান যুগ হ'ব, কিমান মনু গ'ল, তেওঁলোকৰ সতি সন্ততিৰো চিন চাপ নাই এতিয়া আগৰ মনুসকলৰ। গতিকে তথাপিতো ধৰণী সেই একেই আছে। মনু আৰু তেওঁলোকৰ বংশধৰবোৰ নাই। কিমান মনু গ'ল তাৰ সিদ্ধান্ত নাই। কিমান মনুৰ পুত্ৰ নাতিও নাইকিয়া হৈ গ'ল, সেইবোৰৰো কোনো অস্তিত্ব নাই। কিন্তু মই একেই আছো। কৃষ্ণ। বোলৈ মোৰ ইটো পৃথিৱী নুহি তোৰ বোলৈ কতো নিপতি ফল এৰাম অন্ন সৈন্য কৰ যুদ্ধ প্ৰজা মুখ লাগি চিন্তে আপোনাৰ হয়, ধৰণীয়ে কৈছে মোক লৈয়ে এই ৰজাবোৰে, কোনোবাই কয় এয়া মোৰ ৰাজ্য, আৰু ইটোৱে কয় সেয়া তোৰ কেনেকে হ'ব, পৃথিৱীখনে মোৰহে এই ৰাজ্যখন। এই বুলি তেওঁলোকৰ মাজত দ্বন্দ্ব কৰে। আৰু কিন্তু কোনোজনে তাৰমানে ইজনে কয় মোৰ, সিজনে কয় মোৰ, এইদৰে তেওঁলোকে দ্বন্দ্ব কৰি প্ৰজাক ক্ষয়ংকাৰ যুদ্ধ কৰে। আৰু কৰি তেওঁলোকে তাৰমানে প্ৰজাবোৰকো ধ্বংসহে কৰে, নষ্টহে কৰে। মনোৰথ কাৰো সিদ্ধি নহয়। কৃষ্ণ। মোৰ পদে কৰে যুদ্ধ কুহিদ দৰে ভাই ভাই কোপে কথা কতি কৰি মৰে এৰা মুহুৰ নিমিত্তে পিতা পুত্ৰে যুঁজে আছি ইহা পদে কিতে মোৰ উঠে তাৰমানে মোৰ কাৰণে, এই মাটিৰ কাৰণে, সীমা খেলিব কাৰণে কিমান যুদ্ধ হয়। গতিকে মোৰ মাটি আৰু এই বুলি ভাবি পেলাইহে সীমাতে কাজিয়া লাগে মানুহৰ। এইডোখৰ মোৰ মাটি, সেইডোখৰ তোৰ মাটি। ৰজাবোৰে যেনিবা এইখন মোৰ দেশ, সেই তোৰখনো মই দখল কৰিম, এই বুলি তাৰমানে তেওঁলোকে কৰে। পিতা পুত্ৰৰ মাজতে কাজিয়া লাগে এইবোৰ সা সম্পত্তি লৈ। আৰু আশ্চৰ্য কথা, আৰু সেইবোৰ আমি তাৰমানে দেখিয়ে আছো। পিতৃ মাতৃ সৰ্বস্ব হৰণ কৰি পুত্ৰ ৰাজআট্টালিকাত থকা কথা আমি দেখি আহিছো। মাক বাপেকক তাৰমানে বাটত এৰি থৈ গুচি যোৱা নিদাৰুণ পুত্ৰৰ তাৰমানে সংখ্যা বাঢ়িছে বৰ্তমান। এইবোৰ তেনেকুৱাই। আৰু এই ধৰণীয়ে কৈছে সেইবোৰ তেনেকৈ নষ্ট হৈ গৈছে, কিন্তু মইতো তেনেকৈয়ে আছো। কৃষ্ণ। মাধৱ মাধৱ। সপ্ত দীপা পৃথিৱী যুঁজিয়া বাহু কলে কৈক গৈলা মহাৰাজা সব সমদলে এয়া মই ৰহিয়াক পাবে ভূল চাই কালে সংঘৰিলে সতী সম্পত্তি নাই। হয়, কিমান ৰজা মহাৰজা এই ধৰণীৰ বুকুত নিজকে ৰজা মহাৰজা বুলি ঘোষণা কৰি পাৰ হৈ গ'ল। তেওঁলোকৰ সতি সন্ততিও হয়তো আজি নাই। কিমান অস্ত গ'ল, সকলোৱে নাইকিয়া হৈ গৈছে মোৰ বুকুৰ পৰা। কিন্তু মইতো একেই আছো। মই একেই আছো, যেনেকৈ আছিলো মই তেনেকৈ আছো। আৰু মোকে মোৰ মোৰ বুলি কৈ কত সহস্ৰ ৰজা মহাৰজা ইয়াতে বিলীন হৈ গ'ল, কিন্তু মই একেই আছো। কৃষ্ণ।
এরাম কিছু পুরবা গাধি মামধাতা পর্যান্তি শতাংগ খবর গয় অর্জুন জাতি এরাম তৃণ কিন্তু দিলীপ শান্তনুময় সধনিগ নহুষ কৃষ্ণ হয় এয়া কিমান ৰজাৰ কথা ক'লে যে পৃথু পুৰুষ নহুষ মানধাতা অৰ্জুন সহস্ৰাৰ্জুন এইদৰে তাৰমানে কিমানবোৰ ধুন্দুমাৰ ৰঘু তৃণবিন্দু এইদৰে এই কিমান ৰজা ইয়াতেই মোৰ বুকুতেই তাৰমানে লয় হৈ গ'ল কৃষ্ণ এরাম শত্রুজিত যুবনাক্ষ অজড অম্বরীশ ভরত নাভাগ ভগীরথ মুচুকুন্দ গজু রঘু দাসর রাম মুখতে যি গৈলানু পৰিল মন কাম কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ইয়াত এটা ডাঙৰ শব্দ তাৰমানে কেনেকৈ এই পদটো কেনেকৈ আহিলে ইয়ালৈ মই তাৰমানে কল্পনা কৰিব পৰা নাই কোন শেষৰ হেৰিটো কোৱাচোন দাসৰথী ৰাম বুলি কৈছেনে কোৱা না কৈছে নেকি বাৰু হয় মুচুকুন্দ যদু ৰঘু দাসৰথী নাম দাসৰথী ৰাম চোৱা এইটো আটাইতকৈ মহা ভুল কথা এইটো দাসৰথী ৰাম ভূমিৰ ভাৰ হৰণ কৰিবৰ কাৰণে অৱতাৰ হৈছে গুণ লীলা প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহিছে তেওঁ কি পৃথিৱীৰ মোহ কৰিবলৈ আহিছিলে এইটো অতি আচৰিত শব্দ শুনিছো কথাটো সকলোৱে চিন্তা কৰকচোন দাসৰথী ৰাম অৱতাৰ ৰাক্ষস দমন কৰি শত্ৰু শেষ কৰি তেওঁ পৃথিৱীৰ ভাৰ হৰণ কৰিলে আৰু তেওঁ পৃথিৱীখন আশা কৰি পেলাই তেওঁ কৰিলে এইটো কেনেকুৱা শব্দ এইটো হ'ব পাৰেনে বাৰু ঘটনাটো কি হ'ল চাব তাৰমানে এইটো আছিলে জামদগ্নি ৰাম জামদগ্নি ৰামে নিক্ষত্ৰিয় কৰি পেলাই তাৰমানে গোটেইবোৰ হেৰি কৰি পৰ্যটন কৰিছিলে গতিকে জামদগ্নি ৰামটো দাসৰথী ৰাম কেতিয়াও হ'ব নোৱাৰে এতিয়া এইটো মই দিনতে কথাখিনি অকমান চাইছিলো চাই পেলাই মই তাৰমানে আচৰিত হৈ গলো কথাটো পাই দাসৰথী ৰাম আৰে কৃষ্ণ এইবোৰ কি ভূমি হেৰি কৰিবলৈ আহিছিলে নে গতিকে এই কথাটো জামদগ্নি ৰাম হ'ব লাগিছিলে দেই বোধ হয় মই ভাবো কিন্তু দাসৰথী ৰামটো কেতিয়াও হ'ব নোৱাৰে মহাপুৰুষৰ কলমত দাসৰথী ৰামক তাৰমানে হেৰিয়া আমাৰ উপাসনা আসনত বহুৱাইছে মহাপুৰুষৰ লগত বৰ্ণনা কৰিছে গতিকে সেইজন দাসৰথী ৰামে পৃথিৱীখনাৰে না নিজৰ ৰাজ্যখনো ত্যাগ কৰিলে ভাৰজাক ত্যাগ কৰি দেখুৱালে ঈশ্বৰত্ব তেওঁ আকৌ পৃথিৱীৰ মোহত তাৰমানে তেওঁ অস্ত গ'ল বুলি ক'লে এইটো
শুনিবলৈকে বৰ মানে বেয়া লগা কথা। গতিকে মই ভাগৱতত চালো দ্বাদশ স্কন্ধৰ ভাগৱতৰ দ্বাদশ স্কন্ধৰ ৩য় অধ্যায়ত তাৰমানে ধৰণী গীতাৰ কথা আছে আৰু তাত ৮, ৯, ১০ সংস্কৃত ভাগৱতৰ দ্বাদশ স্কন্ধৰ ৩য় অধ্যায়ৰ ৮, ৯, ১০ তিনিটা শ্লোকত মাত্ৰ এই ৰজাখিনিৰ নাম তাত উল্লেখ আছে আৰু সেই ৰজাখিনি কোন মই টুকি থৈছো আপোনালোকে শুনকচোন। কৃষ্ণ কৃষ্ণ এই ভাগৱতৰ ৩য় স্কন্ধৰ দ্বাদশ স্কন্ধৰ ৩য় অধ্যায়ৰ ৮, ৯ আৰু ১০ শ্লোক কেইটাত সেই ৰজাখিনিৰ নাম উল্লেখ আছে। পৃথু, পুৰুৰবা, গাধী, নহুষ, মানধাত্তা, ভৰত, সহস্ৰাৰ্জুন, সগৰ, তাৰপিছত আপোনাৰ পৰশুৰাম দেই, জামদগ্নি ৰাম তাৰমানে এইটো হেৰিয়াত ৰামত বুলি লিখা আছে। খটাংগ, তাৰ ধন্দুমাৰ, ৰঘু, তৃণবিন্দু, যজাতি, সজাতি, তাৰপিছত শান্তনু, গয়, ভগীৰথ, কুবলাস্ত, কুকুত্থ, নল, নিগ, হিৰণ্যকশিপু, তাৰপিছত বৃকাসুৰ, তাৰপিছত লোকদ্ৰোহী ৰাৱণ, তাৰমানে ৰাৱণক লোকদ্ৰোহী বুলি তাত উল্লেখ কৰিছে। নমুচি, তাৰপিছত সম্বৰ, ভৌমাসুৰ, হিৰণ্যাক্ষ, নৰকাসুৰ আৰু বহুত নিপতি বুলি সেই শ্লোকত লিখা আছে। কিন্তু তাত দাসপন্থী নামটো নাই দেই। এতিয়া কথা হ'ল এইটো যে সেই শ্লোকত নাই, কিন্তু আমাৰ এই ভাঙনি কৰা লিখকসকলে হয়তো তাৰমানে আৰু কিছুমান ৰজাৰ নাম, বহুত ৰজাৰ নাম ওলাব এতিয়া, এই মূল ভাগৱতত নাই। এইবোৰ সেই তাৰমানে ভাঙনি কৰ্তাসকলে ৰজাবোৰৰ নাম তাৰমানে তাত আৰু বহুত ৰজাৰ নাম সংযোজন হয়তো কৰি দিছে, দিব পাৰে, সেইটোলৈ একো কথা নাই বাৰু। বেছি দিলেও ৰজাবোৰৰ নাম মনত আছে কাৰণে তেওঁলোকে তাৰমানে দিছে, কিন্তু ভাগৱতৰ মূল শ্লোকত দাশৰথী ৰামটো নাই। এই কথাটো আৰু হ'বও নোৱাৰে। সেইটো আপোনাসকলক মই এইটো খাটাংকৈ ক'লো এই কথাষাৰ। কৃষ্ণ হিৰণ্যকশিপু বৃত্ত সম্বৰ ৰাৱণ নমুচি শুম্ভ নিশুম্ভ কাৰক যাহাৰ আগত ইন্দ্ৰ পতংগ পৰায় কালৰ হাতত দেখা সবে কৃষ্ণ। এতিয়া এই ৰজাসকলৰ নামবোৰ আপোনাসকলে শুনি গৈছে আৰু গোটেই ৰজাবোৰৰ নামবোৰ কৈ আমাক কি বুজাব খুজিছে যে এই যে প্ৰসিদ্ধ ৰজাবোৰ প্ৰত্যেকৰে নামবোৰ আমাৰ মুখস্থ নাথাকিলেও হ'ব, কিন্তু আমি খাটাংকৈ ইমানেই জানিব লাগে যে হাজাৰ হাজাৰ ৰজাই কিমান ৰজা গ'ল, কিমান মনু অন্ত হ'ল। এই প্ৰলয় হৈ এই যে পৃথিৱী তাৰমানে শেষ হোৱালৈকে ব্ৰহ্মাৰ এটা দিনত 14জনকৈ যায় মনু, তেনেকৈ 14জন মনু, 14জন ইন্দ্ৰ,
এটা দিনত ব্ৰহ্মাৰ আৰু তেনেকুৱাকৈ এটা দিনকৈ ব্ৰহ্মাৰ 100 বছৰত গতিকে আৰু কিমান হ'ব সেইটো হিচাপ কৰি আমি উলিয়াবই নোৱাৰিম গতিকে আমাক এই কথাষাৰি কৈ আছে যে চোৱা এইদৰে তাৰমানে দৈহিক সুখ ইন্দ্ৰিয় সুখ আত্মা সুখলৈ পিঠি দি এইদৰে পৃথিৱীখনকে নিজৰ কৰি ল'বৰ কাৰণে সম্পত্তিৰ লোভত মানুহ কিমান তললৈ যাব পাৰে ভায়ে ভায়ে কাজিয়া কৰে আৰু সীমা লৈ লৈ মানুহৰ কাজিয়া হয় ধন টকা পইচাৰ কাৰণে নিজৰ ককাই ভাইৰ মাজত কাজিয়া হয় সম্পত্তি লৈ গতিকে কিয় হয় হোৱাৰ কাৰণটো কি আচলতে যে আমি ইন্দ্ৰিয়মুখী অৰ্থাৎ বহিৰ্মুখী বাহিৰত তাৰমানে আমাৰ দেহটো আৰু ভিতৰত কি মায়া দেহটো মায়া আৰু ভিতৰত আমাৰ আত্মা অবস্তুকো দেখাও বস্তুকো আবৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি আমি অবস্তুটো দেখি থাকো কিন্তু বস্তুটো আমি দেখা নাপাওঁ বস্তুটো ঢাকি থয় কিহেৰে ঢাকি থয় মায়াৰ দেহটো আমাৰ তৈয়াৰ কৰিছে মায়াৰে পঞ্চতত্ত্বাৎ ভৱেৎ সৃষ্টি তত্ত্বাৎ তত্ত্বং বিলীয়তে পঞ্চতত্ত্বাৎ পৰং তত্ত্বং তত্ত্বাতীতং নিৰঞ্জন যে পঞ্চতত্ত্বৰ দ্বাৰা আমাৰ এই দেহটো তৈয়াৰ হয় অৰ্থাৎ পঞ্চভূতেৰে আকৌ তত্ত্বাৎ তত্ত্বং বিলীয়তে পঞ্চ তত্ত্বতেই এই তত্ত্বটো আকৌ বিলীন হৈ যায় কিন্তু পঞ্চতত্ত্বৰ ওপৰত আৰু এটি তত্ত্ব আছে সেই তত্ত্বটিক কোৱা হয় পৰম তত্ত্ব বা নিৰঞ্জন তত্ত্বাতীতং তেওঁ তত্ত্ববোৰৰ অতীত অৰ্থাৎ নিৰঞ্জন তত্ত্ব সেয়ে কি হ'ল যে আমাৰ আত্মা তত্ত্ব পৰম দুৰ্বোধ আত্মা তত্ত্ব আৰু সেই আত্মা তত্ত্ব দুৰ্বোধ হোৱাৰ কাৰণে প্ৰভু ভগৱন্তই আমাৰ কাৰণে লীলা অৱতাৰ ধাৰণ কৰিলে আৰু মহাভাগৱত শাস্ত্ৰত সেই লীলাকে অন্তৰ্ভুক্ত কৰা হ'ল লীলা কিহৰ পৰিৱৰ্তে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ তাৰমানে বিকল্প এই ভাগৱত শাস্ত্ৰ জ্ঞান আৰু কৰ্ম মাৰ্গৰ বিকল্প এয়া নহবৰ কাৰণেহে তাৰমানে ভাগৱতৰ সৃষ্টি হ'ব লগা হ'ল কাৰণ নিৰ্গুণ ব্ৰহ্মক কোনেও উপাসনা কৰিব নোৱাৰা হৈ গ'ল কৌনক সুনন্দ আদিয়েও নোৱাৰিলে কৌনক সুনন্দ আদি মহাযোগী যত তাৰা খব হৰিক নেদেখে হৃদয়ত হৈ গ'ল হৈ যোৱাৰ পিছত বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ তেওঁলোকেও নোৱাৰিলে নিৰ্গুণ ব্ৰহ্ম প্ৰয়োজন হ'ল সগুণ ব্ৰহ্ম ঠিক আছে সগুণ ব্ৰহ্ম হ'ব আৰু সগুণ ব্ৰহ্ম আমি ৰূপটো বাৰু পালো ৰূপ ধ্যান কৰিম কিন্তু আমি কি কৰিম ৰূপ ধ্যান কৰি ৰূপ ধ্যান কৰিবা আৰু তেওঁ তাৰমানে এই ভাগৱতৰ কথা কৈছো চাব কথা হ'ল যে ব্যাসদেৱে প্ৰথমতে ধৰ্মৰ ক্ৰম বিকাশ কৰি আহিলে জ্ঞান মাৰ্গ প্ৰথমেই তাৰপিছতে আহিলে কৰ্ম মাৰ্গ আকৌ কৰ্ম মাৰ্গত নিৰ্গুণ ব্ৰহ্ম সেইকাৰণে অগ্নিক মুখ বুলি কল্পনা কৰি লৈ এইদৰে কৰ্ম মাৰ্গ প্ৰথম তাৰপিছত তাত অনেক জটিলতা দেখা পায় জ্ঞান মাৰ্গ কৰিলে জ্ঞান মাৰ্গটো আৰু বেছি কঠিন হ'ল হোৱাৰ কাৰণে তাৰমানে ব্যাস নিৰুপায় হৈ গ'ল
যে কি হ'ব, মই কি কৰিলো, ইমানখিনি কৰিলো আৰু কৰাৰ পিছতো দেখিছো এতিয়া ইমান জটিল যে সৌনক সুনন্দই নোৱাৰে নিৰ্গুণ ব্ৰহ্ম। আৰু তেতিয়া তেওঁ কি কৰিলে যে ঠিক আছে, যথা ব্ৰহ্মাণ্ডে তথা অণ্ডে, এই নিৰ্গুণ ব্ৰহ্মক তাৰমানে হৃদয়ত ধ্যান কৰিবৰ কাৰণে তেওঁ তাৰমানে উপদেশ দিলে যে নিৰ্গুণ ব্ৰহ্মত ধ্যান কৰিব লাগে। কিন্তু সেইটো দেখিলে যে বহুত টান, যে আত্মা তত্ত্বৰ কথা ক'লে, দেহ তত্ত্বৰ কথা ক'লে, কৈ দেহৰ পৰমাৰ্থ তত্ত্বই তাৰমানে ঈশ্বৰ তত্ত্ব, কিন্তু সেইটো বহুত কঠিন হ'ল। হোৱাৰ কাৰণে দেখিলে যে নহ'ব, এইবোৰ ধৰ্ম সকলো বাদ দিব লাগিব। আৰু বাদ দি তাৰমানে তেওঁ ক'লে যে এইবোৰ চব বাদ দি পেলাই এক শৰণ দিয়া হওক। এই বুলি তেওঁ গীতা শাস্ত্ৰলৈ আনিলে, উপনিষদৰ পৰা গীতালৈ আনিলে। তাৰপিছত গীতালৈ আনি পেলাই গীতাত ঘোষণা কৰিলে যে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, একমুঠ শৰণ লোৱা। আৰু লৈ এইদৰে এক শৰণ ল'বলৈ ক'লে। আৰু ঠিকেই আছে, এক শৰণটো গীতাত কৰিলে, দিলে, দিয়াৰ পিছতো ব্যাস আকৌ মতিভ্ৰম হৈ গ'ল। তাৰমানে মহাভাৰত লিখিলে তেওঁ আগতে, কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ বুলি নাৰদে কৈছে। তুমি ভাৰত এখন কৰিলা, 17খন পুৰাণ কৰিলা, আৰু ভাৰত কৰিলা মানে কি, ভাৰততে আকৌ উদ্যোগ পৰ্বতে গীতা আছে। তাৰ মানে ভাৰত কৰিলে মানে গীতাও কৰিলে। গতিকে তুমি গীতা শাস্ত্ৰও কৰিলা, তোমাৰ তথাপিতো মই অসন্তুষ্ট কিয় মন? এয়া তেওঁ ক'লে যে মই একো বুজি পোৱা নাই, মই এইবোৰ সহজ হওক বুলিয়ে কৰি আছিলো, আৰু কৰি গৈ এতিয়া শেষততো মই এটা এটাকৈ নালাগে বুলি কৈ গ'লো। আৰু কৈ গৈ শেষত ক'লো যে সকলো ধৰ্মকে ত্যাগ কৰা আৰু একমাত্ৰ শৰণ লোৱা, এই বুলিও মই তাৰমানে ঘোষণা কৰি দিলো। তেতিয়া নাৰদে তেওঁক ক'লে যে ঠিকেই আছে, তুমি ঠিকেই কৰিলা, যে এক শৰণ ল'বলৈতো ক'লা ভকতক। বোলে ক'লো কেনেকৈ ল'ব লাগে, যে সৰ্বধৰ্ম এৰি ল'ব লাগিব। শৰণ লোৱাৰ পিছত সেই ধৰ্মবোৰকে কৰি থাকিব নেকি? বোলে নালাগে। যদি নালাগে, শৰণ লোৱাৰ পিছত কি কাম কৰিব? বোলে শৰণ লোৱাৰ পিছত শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। শৰণ কালতেই বিধিৰ কিংকৰ গুচিব লাগিব আৰু শ্ৰৱণ কীৰ্তন কৰিব লাগিব, অৰ্থাৎ জ্ঞান আৰু কৰ্ম মাৰ্গ বাদ দিব লাগিব। শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কি শ্ৰৱণ কীৰ্তন কৰিব? বোলে ঈশ্বৰৰ লীলা। ঈশ্বৰৰ গুণ লীলা লিখিলা জানো? বোলে নাই লিখা। তোমাৰ মহা ভুল সেইটোৱেই। তুমি শৰণ ল'ব ক'লা, ঠিকেই আছিলে, সকলো ধৰ্ম বাদ দিয়া, শৰণ লোৱা। শৰণ লৈ ভকতে কি কৰিব? তুমি সেইটোতো দিয়া নাই। বোলে হয়, নাই দিয়া। উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। শব্দ কেইটা চাব? প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ, আকৌ লগালে মাত্ৰ। শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিষেধ, দূৰ হওক তোমাৰ মনৰ যত ক্লেশ। হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, নিৰ্বিমুখ শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। গতিকে ভাগৱতৰ উদ্দেশ্য, আৰু আমি তাৰমানে ভাগৱত পঢ়িও এই তত্ত্বটোকে আমি খাটাং তত্ত্বটো জানিব লাগে ইমানেই যে ভাগৱতত গোটেই ৰজা মহাৰাজা সকলোৰে আখ্যান উপাখ্যান লিখি সকলোৰে ধ্বংসৰ কাৰণটো দেহমুখী চৰিত্ৰৰ কাৰণেই, আধ্যাত্মিক জ্ঞানত বিমুখ হোৱাৰ কাৰণেই, আধ্যাত্মিকতাক পিঠি দিয়াৰ কাৰণেই তাৰমানে সকলো শেষ হৈ গ'ল। আৰু সেই ধৰণীৰ ওপৰতে টিঘিল ঘিৰালে তেওঁলোকে।
কিন্তু ধৰণী একেই আছে, কিন্তু তেওঁলোকৰ আজি চিন চাব নাই। এই কাহিনীবোৰৰ দ্বাৰা আমাক বৈৰাগ্য আনিবৰ কাৰণে কৈছে। এই গোটেই ৰজাবোৰৰ বৰ্ণনা দিলে ধৰণীয়ে, যে দি পৰীক্ষিতক বৈৰাগ্য অনালে পৰীক্ষিতৰ, যে চোৱা কাৰো কোনোবা আছে জানো, তুমিও আজি তেনেকৈ গুচি গলে নহব, তুমি অন্তত য'ৰ পৰা আহিছা তালৈ যোৱা, ঈশ্বৰৰ কাষলৈ যোৱা। গতিকে তেওঁলোকে বাৰে বাৰে হয়তো আকৌ জন্ম হৈ আছে, আৰু সেই আক্ৰোশৰ ফলত হয়তো সেইসকল আকৌ কি ধৰণে জন্ম লৈছে সেইটো আমি ক'ব নোৱাৰো। গতিকে সেইকাৰণে পৰীক্ষিত তুমি আশাক পিঠি দিয়া, অৰ্থাৎ ইন্দ্ৰিয় সুখৰ আশাক পিঠি দিয়া, আৰু একমাত্ৰ প্ৰভু ভগৱন্তক তুমি মই কোন এই ভাৱটো আনা, আৰু আনি তুমি বুজি পোৱা যে শৰীৰক মই বুলি বুদ্ধি হইলা হত। শৰীৰটোক মই বুলি ভাবি বুদ্ধিহত নহবা। তুমি শৰীৰ নহয়, তুমি আত্মাহে। যিটো ব্ৰহ্ম সেহি মই, হেন মনা মানে, হেন মনে মানা। যিটো মই সেই ব্ৰহ্ম, জানা সৰ্বক্ষণে। মনত সেইটো ভাবি লৈ লোৱা তুমি, আৰু নেদেখিবা তক্ষককো পাৱত দংশন্তে। তুমি পৰীক্ষিতৰ দেহটো নেদেখিবা, আত্মাক দেখি থাকা। সেইদৰে তোমাক দংশন কৰিবলৈ অহা যিটো তক্ষক নেদেখিবা, তক্ষককো পাৱত দংশন্তে। এতেকে তোমাক নিষ্ঠাৰ ইবে ভগৱন্তে। আৰু তেতিয়াই ভগৱন্তই তোমাক নিষ্ঠাৰ কৰিব। এয়া এই মহাভাগৱত শাস্ত্ৰৰ তাৰমানে আচল ৰহস্য কথা ইমানেই, আৰু সেয়াকে ভাগৱতক তাৰমানে সুদৃঢ় বিশ্বাসটো হ'বৰ কাৰণে ধৰণী গীতা, তাৰমানে ধৰণীয়ে গীতা ক'লে। কি কাৰণে কৈছে? বৈৰাগ্য ভাৱটো আনিবৰ কাৰণে। আকৌ এয়া পৰীক্ষিতকে কৈছে বুলি আমি মুখস্থ কৰি আজি এই কথাটো জানিলেও আমাৰ কামত নাহিব, কিন্তু আমাৰ কামত আহিব যে আমাক ক'লে ধৰণী গীতা, আৰু ধৰণী গীতাৰ প্ৰতি আমি বুজি পাই আমাৰ ইন্দ্ৰিয় সুখ, দৈহিক সুখৰ পৰা আমাৰ মনটো আত্মা সুখালৈ আমি ৰূপান্তৰ কৰিব লাগে। কৃষ্ণ হেৰি কৰা, মই তাৰমানে আজিকালি বেছিকে কথা ক'ব নোৱাৰা হৈছো, আৰু সেইকাৰণে গোটেই কথাখিনি মই চমুকৈ কৈ দিলো। আৰু গোটেই কথাখিনি তুমি আজিৰ কাৰণে পাঠ ইমানতে দহাই দিয়া।